নমস্কাৰ তো আজি এই ভিডিঅ'টোত মই মাই চাইল্ডহুড লেসনটোৰ নম্বৰ 3 পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টোত মই 1 আৰু 2 পেৰাগ্ৰাফ বুজাই দিছিলোঁ। তো আজি আকৌ পুনৰ কন্টিনিউ কৰিছোঁ নম্বৰ 3। তো নম্বৰ 3 তোমালোকে চাই যাবা ভিডিঅ'টো ভালদৰে। মই পেৰাগ্ৰাফ ওয়াইজ বুজাই যাবলৈ চেষ্টা কৰিম। তো নম্বৰ 3 দিয়া আছে, The Second World War broke out in 1939 when I was 8 years old. So ইয়াত মানে কালামৰ কথা কৈছে। So আব্দুল কালাম যেতিয়া 8 বছৰ আছিল তেতিয়া সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ কি হৈছিল, শেষ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধটো 1939 চনত। তো সেই সময়ত আব্দুল কালামৰ বয়স আছিল 8 years মানে 8 বছৰ। For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. So কালামে কৈছে যে তেওঁ ভাবিব নোৱাৰাকে কি হৈছিল, হঠাৎ বজাৰত tamarind seeds মানে তেতেলী টেঙাৰ গুটিটো যিটো গুটি হয় সেইটোৰ দাম হঠাৎ বাঢ়িবলৈ লৈছে। তো কাৰণটো তেওঁ জনা নাছিল, মানে হঠাৎ কি হৈছিল, সেই তেতেলী টেঙাৰ গুটিৰ দামটো বৃদ্ধি হৈছিল বজাৰত। I used to collect the seeds and sell them to a provision shop on Moscow Street. তো যেতিয়া কালামে গম পাইছিল যে টেমাৰিন সিডস মানে টেমাৰিন তেতেলী টেঙাৰ গুটিৰ দাম যেহেতু যেতিয়া বজাৰত বৃদ্ধি পাইছে, তেতিয়া কালামে কি কৰিলে, সেই তেতেলী টেঙাৰ গুটিবোৰ তেওঁ জমা কৰিবলৈ আৰম্ভ কৰিলে, কালেক্ট কৰিলে। তো কালেক্ট কৰি তেওঁ কি কৰিলে, ওচৰতে দোকানত তেওঁ কি কৰিলে, সেই গুটিবোৰ বিক্ৰী কৰিলে। ক'ত কৰিলে? টু এ প্ৰভিজন শ্বপ অন মস্কিউ ষ্ট্ৰীট, মানে মছজিদৰ ৰাস্তা ওচৰত এখন দোকান আছিল, তাতেই তেওঁ সেই গুটিবোৰ বিক্ৰী কৰিছিল। আৰু বিক্ৰী কৰি তেওঁ পইচা পাইছিল। কিমান পাইছিল চাবা, এ ডেজ কালেকশ্যন উড ফেটছ মি দ্য প্ৰিন্সলি সাম অফ 1 anna, মানে এদিনত তেওঁ যিমানখিনি গুটি কালেকশ্যন কৰিছিল, সংগ্ৰহ কৰিছিল, আৰু সেইখিনি বেছি তেওঁ কিমান পাইছিল, প্ৰিন্সলি সাম মানে বেছি নহয়, অলপ খুব কম টকা পাইছিল, 1 anna মানে 1 অনা পাইছিলে তেওঁ, প্ৰিন্সলি সাম অফ 1 anna। সেই গোটেইখিনি বেছি কিমান পাইছিল এদিনত, মানে গোটেই দিনটো আৰু। So my brother-in-law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni. So তেওঁৰ brother-in-law আছিল, তুমি জানা brother-in-law মানে কি হয়। তো তেওঁৰ brother-in-law Jalaluddin, তেওঁৰ নামটো কি আছিল, Jalaluddin। তেওঁ কি কৰিছিল, কালামক দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে কৈছিল, মানে ক'ব আৰু তেওঁ সাধুবোৰ ক'ব আৰু সেইটো কৈছিল। would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni. So দিনামণি নামৰ তাৰ যিখন দৈনিক বাতৰি কাকত আছিল, তাত কালামে কৈছিল যে মই দ্বিতীয় বিশ্বযুদ্ধৰ যিবোৰ কথা আছে সেইবোৰ মই সেই বাতৰি কাকতখনৰ পৰাও কালেক্ট কৰিব পাৰিম, বা তাতো পোৱা যাব। তাৰ হেডলাইন মানে শিৰোনামত, বাতৰি কাকতৰ শিৰোনামৰ পৰা তেওঁ সেই তথ্যবোৰ তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ যিবোৰ তথ্য আছিল সেইবোৰ তেওঁ শেষত বিচাৰি পাব বুলি তেওঁ কৈছে। Our area being isolated was completely unaffected by the war. So আব্দুল কালামৰ যিটো এৰিয়াত আছিল বা যিটো অঞ্চলত আছিল, তেওঁলোকৰ অঞ্চলটো কি হৈছিল, সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ আছিল, মানে আইচলেটেড। তো বিচ্ছিন্ন হৈ থকাৰ ফলত কি হৈছিল, তেওঁলোকৰ অঞ্চলত দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ পৰা নাছিল। তো ইয়াত লিখিছে ৱাজ কমপ্লিটলি আনএফেক্টেড, মানে এফেক্টেড নহয়, তেওঁলোক প্ৰভাৱিত হোৱা নাছিল বা প্ৰভাৱ পৰা নাছিল। চ' আনএফেক্টেড বাই দ্য ৱাৰ, তেওঁলোকৰ অঞ্চলটো দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱৰ পৰা কি কৰিছিল, মুক্ত হৈ আছিল, মানে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ তেওঁলোকৰ অঞ্চলত পৰা নাছিল। But soon India was forced to join the Allied forces and something like a state of emergency was declared. তো সোনকালে কি কৰিল, ভাৰত মিত্ৰজোঁটৰ লগত সংযোগ হ'ল, মানে জইন হ'ল। But soon India was forced to join the Allied forces, মানে মিত্ৰজোঁট। So মিত্ৰজোঁটৰ লগত কি হ'ল,
তেওঁলোকৰ সন্ধি হ'ল and something like a state of emergency was declared আৰু তেতিয়া কি হ'ল জৰুৰীকালীন তাত ঘোষণা কৰি দিয়া হ'ল state of emergency was declared তাত জৰুৰীকালীন অৱস্থা তাত ঘোষণা কৰি দিয়া হ'ল The প্ৰথম ঘোষণা তাৰে এটা ঘোষণা কি আছিল The first casualty came in the form of the suspension of the train halt at Rameswaram station তো তাত এটা ঘোষণা কৰি দিলে যে ৰামেশ্বৰম যি ষ্টেচন আছে ট্ৰেইন ৰেলৱে ষ্টেচনত তো ৰেলৱে ষ্টেচনত ট্ৰেইন ৰখোৱা নহব বুলি তাত কি কৰিলে এটা ঘোষণা জাৰি কৰিলে যে ৰামেশ্বৰম ষ্টেচনত কোনো ট্ৰেইন তাত ৰখোৱা নহব তো হেতু প্ৰথম সাসপেনশন আছিল ইন দ্য ফৰ্ম অফ দ্য সাসপেনশন অফ দ্য ট্ৰেইন halt at Rameswaram station The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkodi. তো যেহেতু এটা অর্ডার পাস করা হল যে Rameswaram স্টেশনত কোনো ধৰণৰ ট্ৰেইন তাত ৰখোৱা নহব তো তেতিয়া কি কৰা হল দ্য নিউজপেপাৰ মানে যেহেতু বাতৰি কাকতবোৰ ট্ৰেইনে দি আহে গতিকে যেতিয়া ট্ৰেইন ৰখোৱা ষ্টেশনত ট্ৰেইন ৰখোৱাটো বন্ধ কৰি দিলে তো তেতিয়া কি হল নিউজপেপাৰবোৰ ট্ৰেইনৰ পৰা মানে চলিত ট্ৰেইনৰ পৰা দলিয়াই দিব লগা হৈছিল যেহেতু ট্ৰেইনটো তাত ৰখোৱা বন্ধ কৰি দিছিল কমপ্লিটলি তো তেওঁলোকে কি কৰিছিল ৰামেশ্বৰম ৰোড বিটুইন ৰামেশ্বৰম এণ্ড ধনুষ্কোডি এই দুখন ঠাইৰ মাজত তেওঁলোকে ট্ৰেইনৰ পৰা নিউজপেপাৰবোৰ বান্দুলে ট্ৰেইনৰ পৰা পেলাই দিয়া হৈছিল So the newspapers now had to be bundled and thrown out from the moving train মানে চলন্ত ট্ৰেইনৰ পৰা ঠিক আছে on the Rameswaram road between Rameswaram and Dhanushkodi so Rameswaram আৰু Dhanushkodi ৰাস্তাৰ মাজ ভাগতেই ট্ৰেইনৰ পৰা কি কৰিছিল সেই নিউজপেপাৰবোৰ বান্ডুল কৰি পেলাই দিয়া হৈছিল That forced my cousin Samsuddin who distributed newspapers in Rameswaram so তেওঁৰ এজন কাজিন আছিল কাজিন মানে জানা ব্ৰাদাৰ তো তেওঁৰ নাম কি আছিল শামসুদ্দিন সো তেওঁ ৰামেশ্বৰম চহৰত বাতৰি কাকত বিলাই কৰিছিল তেওঁ ডিস্ট্ৰিবিউট কৰিছিল নিউজপেপাৰ that forced my cousin Samsuddin to who distributed newspapers in Rameswaram to look for a helping hand to catch the bundles and as if naturally I felt the flood তো যেহেতু আগৰ দৰে নাছিল কাৰণ এতিয়া ট্ৰেইন ৰখোৱাটো বন্ধ কৰি দিছিল গতিকে কি কৰিছিল ট্ৰেইনৰ পৰা চলন্ত ট্ৰেইনৰ পৰা কি কৰিছিল নিউজপেপাৰ বান্ডলবোৰ পেলাই দিয়া হৈছিল ৰাস্তা আৰু সেই কাৰণে কি কৰিছিল কালামৰ যি কাজিন আছিল শামসুদ্দিন তেওঁ যেহেতু অকলে নিউজপেপাৰবোৰ কালেক্ট কৰি তেওঁ ডিস্ট্ৰিবিউট কৰিব নোৱাৰে গতিকে তেওঁ সহায় হিচাপে তেওঁ কাক লৈছিল আব্দুল কালামক লৈছিল যে নিউজপেপাৰবোৰ বান্ডল যিবোৰ নিউজপেপাৰ আছিল সেইবোৰ তেওঁলোকে সংগ্ৰহ কৰি তেওঁলোকে কি কৰিছিল ডিস্ট্ৰিবিউট কৰিবলৈ তেওঁলোকে ডিস্ট্ৰিবিউট কৰিব ওলাইছিল Samsuddin helped me earn my first wages তো এনেকৈ শামসুদ্দিনে কি কৰিছিল তেওঁ সহায় হিচাপে কাক লৈছিল আব্দুল কালামক যাতে নিউজপেপাৰবোৰ তেওঁলোকে কালেক্ট কৰি ডিস্ট্ৰিবিউট কৰিব পাৰে আৰু শামসুদ্দিনে কি কৰিছিল আব্দুল কালামক তেওঁ প্ৰথম ইনকাম কৰাত সহায় কৰিছিল ফাৰ্স্ট ওয়েজেস তেওঁ প্ৰথম তেওঁ ওয়েজ বুলি ক'লে এতিয়া আমি স্যালাৰি কওঁ দৰমহা ক'ব পাৰো কৰ্মৰ বিনিময়ত যেটো পায় আৰু ঠিক আছে তো সেইটো প্ৰথম তেওঁ ইনকাম তেওঁ কৰাত কোনে সহায় কৰিছিল শামসুদ্দিন Half a century later I can still feel the surge of pride in earning my own money for the first time তো half a century মানে হল অৰ্ধ শতিকা ঠিক আছে অৰ্ধ শতিকাৰ পিছত কালামে সেই কথাবোৰ ভাবি তেওঁ কি কৰিছিল নিজকে গৌৰৱ অনুভৱ কৰে যে তেওঁ প্ৰথম ইনকাম কৰিছিল কেনেকৈ কৰিছিল সেই নিউজপেপাৰবোৰ কালেক্ট কৰি আৰু ডিস্ট্ৰিবিউট কৰি যে তাৰে তেওঁ কে পইচামান পাইছিল আৰু সেই কথাটো তেওঁ কি কৰিছিল খুব গৌৰৱ অনুভৱ কৰিছিল নিজকে তো এটো আছিল আমাৰ নাম্বাৰ 3 পেৰাগ্ৰাফ এতিয়া আছে নাম্বাৰ 4 লৈ
Every child is born with some inherited characteristics into a specific socio-economic, emotional environment and trained in certain ways by figures of authority. So, yet ki koise? Every child is born. মানে প্ৰতিটো শিশুৰ জন্ম হয় ঠিক আছে উইথ সাম ইনহেৰিটেড ক্যাৰেক্টাৰিষ্টিক্স মানে কিছুমান ইনহেৰিটেড বুলি ক'লে উত্তৰাধিকাৰী মানে ঠিক আছে উত্তৰাধিকাৰী বৈশিষ্ট্যৰ সৈতে প্ৰতিটো শিশুৰ জন্ম হয় মানে না জন্মগত তেওঁলোকে কিছুমান গুণ লয় into a specific socio-economic and emotional environment মানে এক নিৰ্দিষ্ট আৰ্থ-সামাজিক socio-economic বুলি ক'লে আৰ্থ-সামাজিক আৰু ইমোশনাল এনভায়ৰনমেন্ট মানে আবেগিক পৰিবেশত ঠিক আছে তো এক নিৰ্দিষ্ট আৰু সামাজিক আৰ্থ-সামাজিক আৰু আবেগিক পৰিবেশত and trained in certain ways by figures of authority আৰু তেওঁলোকে কি কৰিছিল প্ৰতিজন শিশুৰ যেহেতু তেওঁলোকে জন্ম হয় কিছুমান বৈশিষ্ট্য তেওঁলোকৰ থাকে সকলোৰে হয় ন কিছুমান উত্তৰাধিকাৰী বৈশিষ্ট্যৰ সৈতে প্ৰতিটো শিশু কি হয় জন্ম হয় সকলোৱে কিবা নহয় কিবা গুণ লৈ আহে তেওঁলোকে হেতু উত্তৰাধিকাৰী হিচাপে তেওঁলোকে হেতু পায় আৰু তো হেবোৰ কি কৰিছে সকলোৱে নিজকে একেমতে কি কৰিছিল প্ৰশিক্ষণ দিয়া হয় সেই গুণবোৰ বা সেই বৈশিষ্ট্যবোৰ and trained in certain ways by figures of authority মানে তেওঁলোকৰ নিজৰ ব্যক্তিত্বৰ দ্বাৰা নিৰ্দিষ্ট ধৰণে মানে সেই গুণবোৰ বা সেই বৈশিষ্ট্যবোৰ কি হয় প্ৰশিক্ষণ দিয়ে যে ঠিক তেনেকুৱা বৈশিষ্ট্য বা ঠিক তেনেকুৱা গুণ কালামেও পাইছিল বা কালামৰো আছিল তেওঁ যেতিয়া জন্ম হৈছিল ঠিক আছে তে তেওঁ সেই গুণবোৰ কাৰ পৰা পাইছিল মানে উত্তৰাধিকাৰী হিচাপে তেওঁলোকে মাক বা বাপেকৰ পৰা কিছুমান গুণ আহে হয় না সকলো শিশুৰে থাকে গুণবোৰ মাকৰ হওক বা বাপেকৰ হওক কিছু গুণ থাকে এটা কালামে কৈছে যে তেওঁ দেউতাকৰ পৰা কি গুণ পালে আৰু মাকৰ পৰা কি গুণ পালে ঠিক আছে so I inherited honesty and self discipline from my father so kalame তেওঁ উত্তৰাধিকাৰী গুণ হিচাপে তেওঁ দেউতাকৰ পৰা কি পালে self discipline মানে আত্ম অনুশাসন তেওঁ কি পালে self honesty and self discipline মানে সাধুতা আৰু আত্ম অনুশাসন তেওঁ কাৰ পৰা পালে দেউতাকৰ পৰা হেতু উত্তৰাধিকাৰী হিচাপে পালে সেই গুণটো তেওঁ জন্মৰ পিছত আহিছে তেওঁৰ লগত আৰু মাকৰ পৰা তেওঁ কি পালে বুলি কৈছে from my mother I inherited faith in goodness and deep kindness and so did my three brothers and sisters মানে তেওঁলোকৰ তিনিজন ভাই ককাই বা সিস্টাৰ বা ভন্টি বা বাইদেউ পাইছে লগত সেই গুণবোৰ ঠিক আছে তেওঁ অকলে পোৱা নাই তেওঁৰ সৈতে তেওঁৰ ককাইক ভাইক যি আছে আৰু বাইক ভন্টি যি আছে সকলোৱে পাইছে তো মাকৰ পৰা কি গুণ পাইছে তো মাকৰ পৰা তেওঁ পাইছে মংগলময় মানে faith in goodness and deep kindness মংগলময় আৰু গভীৰ দয়াৰ ওপৰত তেওঁ কি কৈছিল বিশ্বাসটো তেওঁ কৰ পৰা পাইছিল মাকৰ পৰা এটা গভীৰ বিশ্বাস তেওঁ আছিল সেই বিশ্বাসটো তেওঁ কৰ পৰা পাইছিল মাকৰ পৰা পাইছিল সো এইখিনি গুণ তেওঁলোকে উত্তৰাধিকাৰী হিচাপে মাক দেউতাকৰ পৰা পাইছিল ঠিক আছে এটা মনত ৰাখিবা I had three close friends in my childhood সো এতিয়া তেওঁ বন্ধু কেজনৰ কথা কৈছে তেওঁ তিনিজন ক্লোজ ফ্ৰেণ্ড আছিল খুব ক্লোজ ফ্ৰেণ্ড তেওঁৰ ঘনিষ্ঠ বন্ধু তেওঁ আছিল নাম কেজন উল্লেখ কৰি দিছে ৰামানাথা শাস্ত্ৰী অৰবিন্দন এণ্ড শিৱা প্ৰকাশন সো এই তিনিজন তেওঁ খুব ক্লোজ ফ্ৰেণ্ড আছিল নামটো ৰামানাথা শাস্ত্ৰী অৰবিন্দন আৰু শিৱা প্ৰকাশন ঘনিষ্ঠ বন্ধু তেওঁ কালামৰ so all these boys were from orthodox Hindu brahmin families তো এই গোটেই যে তিনিজন তেওঁৰ বন্ধু আছিল গোটেই তিনিজন কি কৰিছিল
কোনটো পৰিয়ালৰ পৰা আছিল বা কেনেকুৱা পৰিয়ালৰ আছিল হিন্দু ব্ৰাহ্মণ ফেমিলিজ তেওঁলোকে হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আছিল তেওঁ সেই তিনিজন বন্ধু ৰামানন্দ শাস্ত্ৰী অৰবিন্দন আৰু শিৱা প্ৰকাশ কিন্তু কালাম আছিল মুছলমান সম্প্ৰদায় হয় না ইছলাম ধৰ্মীয় লোক As children, none of us ever felt any difference amongst ourselves because of our religious differences and upbringing. So, Kalame কি কৈছে যে কালামে প্ৰথমে তেওঁলোকৰ বন্ধু কেইজনৰ তেওঁ পৰিচয়টো দিছে যে তেওঁলোক কেনেকুৱা পৰিয়ালৰ আছিল তেওঁলোক হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আছিল আৰু কালাম আব্দুল কালাম তেওঁ আছিল এজন মুছলমান সম্প্ৰদায়ৰ ঠিক আছে তেওঁলোকৰ মাজৰ সম্পৰ্কটো কেনেকুৱা আছিল so তেওঁ কৈছে যে as children মানে শিশু হিচাপে none of us ever felt any difference amongst ourselves মানে তেওঁলোকৰ ধৰ্মীয় যিবোৰ পাঠ্যক আৰু লালন পালন আছিল ঠিক আছে differences religious differences and upbringing মানে ধৰ্মীয় যি পাঠ্যক আৰু upbringing মানে তেওঁলোক সেই ধৰ্মৰ অনুসৰি কেনেকৈ লালন পালন তেওঁলোকে সমাজত তেওঁলোকৰ যিবোৰ কালচাৰ নীতি নিয়ম আছে সেইবোৰ পাঠ্যক থকাৰ সত্ত্বেও যে ধৰ্মীয় পাঠ্যক আৰু লালন পালনৰ বাবে কোনেও কেতিয়াও মানে নিজৰ মাজত কোনো পাঠ্যক তেওঁলোকে অনুভৱ কৰা নাছিল ঠিক আছে যদিও তেওঁলোক কি আছিল বেলেগ বেলেগ ধৰ্মৰ আছিল আব্দুল কালাম আছিল মুছলমান সম্প্ৰদায়ৰ বাকি কেইজন আছিল হিন্দু ব্ৰাহ্মণ পৰিয়াল গতিকে তেওঁলোকে নিজৰ মাজত কেতিয়াও সেই যিটো পাঠ্যক ধৰ্মীয় যিটো পাঠ্যক সেইটো তেওঁলোকে অনুভৱ কৰা নাছিল যে মই হিন্দু আমি ব্ৰাহ্মণ তুমি মুছলমান তো সেই বিভেদটো তেওঁলোকৰ মাজত অহা নাছিল বা সেই চিন্তাধাৰাটো তেওঁলোকৰ মাজত অহা নাছিল তেওঁলোক খুব কি আছিল ক্লোজ ফ্ৰেণ্ডছ আছিল তেওঁলোকৰ বন্ধুত্ব খুব গভীৰ আছিল গতিকে তেওঁলোকৰ মাজত সেই অনুভৱটো বা সেই ধৰ্মীয় যিটো অনুভৱ পাঠ্যক যিটো অনুভৱ হয় সেইটো তেওঁলোকে কেতিয়াও কৰা নাছিল In fact, Ramananda Shastri was the son of Pakshi Lakshmana Shastri, the high priest of the Rameshwaram temple. So, তেওঁ আকৌ কৈছে যে Ramananda Shastri তেওঁ কাৰ পুত্ৰ আছিল লক্ষ্মণ শাস্ত্ৰী মানে ৰামেশ্বৰম তাত যি ৰামেশ্বৰমৰ যি এটা মন্দিৰ আছিল সেই মন্দিৰৰ পুৰোহিতৰ কি আছিল তেওঁ পুত্ৰ আছিল the high priest মানে সকলোতকৈ ডাঙৰ যি পূজাৰী বা যি পুৰোহিত আছিল তেওঁৰ ল'ৰা আছিল ৰামানন্দ শাস্ত্ৰী So later he took over the priesthood of the Rameshwaram temple from his father. So from his father. তো শেষত কি কৰিছিল ৰামানন্দ শাস্ত্ৰীয়ে দেউতাকৰ যিটো বাপটো বা তেওঁ দেউতাক যিহেতু পুৰোহিত আছিল বা পণ্ডিত বা পূজাৰী আমি যি কওঁ আৰু সেই মন্দিৰ ৰামেশ্বৰম মন্দিৰৰ যি পূজাৰী আছিল শেষত তেওঁ দেউতাকৰ ঠাইত তেওঁ শেষত কি হৈছিল পূজাৰী হৈছিল বা সেই বাপটো তেওঁ লৈছিল So Aurobindo went into the business of arranging transport for visiting pilgrims. So Aurobindo কি কৰিছিল তেওঁ বিজনেস আছিল বেপাৰ কিহৰ আছিল for arranging transport for visiting pilgrims যিবোৰ যাত্ৰী আহিছিল বা তীৰ্থযাত্ৰী আমি কম পিলগ্ৰিমছ মানে তীৰ্থ ধৰ্ম কামত যিসকলে যায় ভ্ৰমণ কৰিবলৈ যায় তীৰ্থযাত্ৰা কৰিবলৈ যায় সো সেইবোৰ যাত্ৰীৰ কাৰণে তেওঁলোকে কি কৰিছিল ট্ৰান্সপৰ্টৰ ব্যৱস্থা কৰিছিল তেওঁলোকৰ যাত্ৰাৰ বাবে তেওঁলোকে সেই ব্যৱস্থাটো তেওঁ কৰিছিল কোনে কৰিছিল অৰবিন্দন তেওঁলোকৰ হেতু এটা বিজনেস বেপাৰ আছিল তেওঁলোকে মানুহবোৰক অহা যোৱাত কি কৰিছিল তেওঁলোকে সেই ব্যৱস্থাবোৰ কৰি দিছিল অৰবিন্দন তো সেই বেপাৰটো কোনে কৰিছিল অৰবিন্দন ঠিক আছে business of arranging transport for visiting pilgrims and Shiva Prakasam became a catering contractor for the Southern Railway তো Shiva Prakasame কি কৰিছিল তেওঁ Southern Railway তাত কি আছিল কেটাৰিংৰ কন্ট্ৰাক্টৰ আছিল কেটাৰিং মানে তুমি দেখিছা ৰেলৱে বিলাকত তুমি দেখিছা ৰেল ষ্টেচনবোৰত কিছুমান ডাব্বাৱালা থাকে যে টিফিন লৈ ঘূৰি ফুৰে আৰু টিফিন তেওঁলোকে ডেলিভাৰ কৰে যে তো সেইবোৰ আছিল কেটাৰিং মানে খোৱা বোৱা আৰু তো তাৰ কন্ট্ৰাক্ট তেওঁ লৈছিল কোনে কৰিছিল শিৱা প্ৰকাশন সেই বিজনেছটো তেওঁ কৰিছিল became a catering contractor for the Southern Railways তেওঁ কেটাৰিংৰ কন্ট্ৰাক্টৰ তো এটো আছিল আমাৰ নাম্বাৰ 4 পেৰাগ্ৰাফ ঠিক আছে সো ভিডিওটো মই দুটা পেৰাগ্ৰাফে শেষ কৰিছো যে বেছি দীঘলীয়া কৰিব নোৱাৰো মই তো তোমালোকে চাবা ভিডিওটো
ইয়াতে যদি কিবা তোমালোকৰ ডাউট থাকে মোক সুধিব পাৰা ঠিক আছে মই যিমান সম্ভৱ হ'ল মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ দুটা পেৰাগ্ৰাফ এনেকৈ মই দুটা পেৰাগ্ৰাফ বুজাই থাকিম তো তোমালোকে ভিডিঅ'টো সকলোৱে চাবা হ'ল ঠিক আছে সামৰণি মাৰিছোঁ ভিডিঅ'টো ইমানতে নমস্কাৰ